বৰপেটা বহৰীৰ কন্যাই এতিয়া চলাব উৰা জাহাজ। উৰাজাহাজৰ পাইলট হৈ আকাশেৰে দেশ বিদেশ ঘূৰিব নাদিয়া ৰুহিয়ে। বৰপেটা জিলাৰ বহৰীৰ নজমুল ভূঞা আৰু আসমা ভূঞাৰ দ্বিতীয় কন্যা নাদিয়া ৰুহিয়ে উৰাজাহাজৰ পাইলটৰ প্ৰশিক্ষণ লৈছে। চতুৰ্থটো চলো পৰীক্ষাৰ অন্তত কৰ্তৃপক্ষই উইং প্ৰদান কৰে, অৰ্থাৎ এতিয়াৰ পৰা ৰুহিয়ে অকলে উৰাজাহাজ উৰাব পাৰিব। প্ৰশিক্ষণৰত ৰুহিয়ে খুব কম সময়ৰ ভিতৰতেই সুন্দৰভাৱে টেক অফ আৰু লেণ্ডিং কৰিবলৈ সক্ষম হয়। ৰুহিয়ে সৰুৰে পৰাই পাইলট হোৱাৰ সপোন পুহি ৰাখিছিল। ডাক্তৰ ইঞ্জিনিয়াৰ হ'বলৈ ইচ্ছা নকৰা ৰুহিৰ ইচ্ছাক পৰিয়ালৰ লোকেও পূৰ্ণ সমৰ্থন দিছিল। মেডিকেল টেষ্টত বাছনি হোৱাৰ পিছতেই পাইলটৰ পাঠ্যক্ৰম আসন ল'বলৈ সক্ষম হয়। প্ৰথম অৱস্থাত দিল্লীত অধ্যয়ন কৰি পিছলৈ মহাৰাষ্ট্ৰৰ পুনেৰ উৰাজাহাজ প্ৰশিক্ষণ কেন্দ্ৰত প্ৰশিক্ষণ লৈ আছে। পুনেৰ পৰা কিছুদিনৰ বাবে অসমৰ লীলাবাৰী প্ৰশিক্ষণ কেন্দ্ৰত প্ৰশিক্ষণ ল'বলৈ আহিছে ৰুহিয়ে। উল্লেখ্য যে ৰুহিয়ে জ্যেষ্ঠ সাংবাদিক ফৰহাদ ভূঞাৰ ভতিজী। ব্যুৰো ৰিপৰ্ট, অসম টাইম। ঘৰত আনন্দ আৰু সম্পৰ্কৰ চমক বজাই ৰাখিবলৈ জৰুৰী হৈছে সকলো আনন্দময় মুহূৰ্তত মৰমৰ উপহাৰ দিয়াটো। সেইবাবে মধুশ্ৰী জুৱেলাৰ্ছে আনিছে সকলো ৰঙীন ক্ষণৰ বাবে বিশেষ গহনা। হীৰাৰে হওক, সোণৰে হওক বা ৰূপৰে হওক, শ্ৰেষ্ঠ ডিজাইনছ আৰু হলমাৰ্কযুক্ত গহনাই ৰাখে সম্পৰ্কক নিখুঁত। তেনেহ'লে আজিয়ে আনক আনন্দ মধুশ্ৰী জুৱেলাৰ্ছৰ সৈতে। যোগাযোগ কৰক 7002800341 নাইবা ভিজিট কৰক LNB ৰোড, নলবাৰী, অসম।